ভাদ মাহত আপুনি এইকেইটা বস্তু খাওক যেটো আপোনাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেছি ভাল আজি আমি আলোচনা কৰিম ভাদ মাহত এনেকুৱা কি বস্তু আছে যি খালে আপোনাৰ কাৰণে ভাল জানিব বিচাৰিলে ভিডিওটো একেবাৰে শেষলৈকে চাব আপুনি যদিহে আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স গুটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে লব পাৰিব আমাৰ হোৱাটসএপ নম্বৰ 9864808721 এতিয়া আমি জানবলক ভাদ মাহত কি পাচলি খালে ভাল আমি ভাদ মাহটো অতি পবিত্ৰ মাহ হিচাপে পালন কৰো হয়নে তেনে ক্ষেত্ৰত কিছুমান বস্তু খালে খুবেই বেছি ভাল হয় এই সময়ছোৱাত আপুনি শাৰীৰিক আৰু বৈদ্যিক শুদ্ধিৰ বাবে নিৰামিষ আহাৰ গ্ৰহণ কৰিব দ্বিতীয়তে আপুনি গাখীৰৰ পৰা প্ৰস্তুত কৰা যিকোনো বস্তু খাব পাৰে শ্ৰীকৃষ্ণৰ চৰণত আপুনি তুলসীৰ ডাল অৰ্পণ কৰিব পাৰে আৰু তুলসীৰ ডাল ডুবাই ৰখা পানী আপুনি নিজেও সেৱন কৰিব পাৰে যি খুবেই বেছি ভাল বুলি কোৱা হয় গতিকে এই ভাদ মাহৰ সময়ছোৱাত এই সৰু বস্তুখিনি আপুনি খাব পাৰে আপোনাৰ কাৰণে অৱশ্যই ভাল হ'ব